নমস্কাৰ বন্ধুসকল, আজি এটা মোৰ চেনেলত আপোনাৰ বেলেগ এটা ভিডিঅ' লৈ আহিছো। মোৰ চেনেলত প্ৰথমবাৰৰ বাবে এখন গাড়ীৰ ভিডিঅ' লৈ আহিছো। এজন দাদাই মোক ক'লে এইখন গাড়ীখিনি বিক্ৰী কৰা যাব, হয় কাষ্টমাৰ লাগে। হয়, মই ভাবিলো আপোনালোকৰ এটা গাড়ীৰ প্ৰয়োজন হৈ আছে নেকি। যদি এখন গাড়ীৰ প্ৰয়োজন হৈ আছে, আপুনি ইয়াতে চাই লওক। এইটো কোনো ধৰণৰ ছেকেণ্ড হেণ্ড ডিলাৰ নহয়। আপোনাৰ ডিলাৰত গ'লে আপোনাৰ দামটো বহুত বেছি হয়। ইয়াতে কোনো ধৰণৰ ছেকেণ্ড হেণ্ড ডিলাৰ নহয়, পাৰ্চনেলি এখন গাড়ী হয়। যদি আপোনালোকে ঘৰত আছে, গাড়ীটো ৰানিং হৈ আছে, যদি আপোনালোকক লাগে গাড়ীটো, যোগাযোগ কৰক স্ক্ৰীনত চলি থকা নম্বৰত আৰু ল'ব পাৰিব। ইয়াৰ প্ৰাইচটো কি হয় আৰু ইয়াৰ কণ্ডিশ্যন কেনেকা আছে, আজিৰ মই এই ভিডিঅ'ত আপোনাৰ লাহে লাহে সম্পূৰ্ণ জনাম। তাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ' নতুনবাৰ চাই আছে বা প্ৰথমবাৰৰ বাবে চাই আছে, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টো চাই লওক, ইয়াৰ কণ্ডিশ্যন কেইটা আপোনাৰ চকুৰ আগত আছে, আপুনি ভালদৰে চাই ল'ব। গাড়ীখিনি অলপ চলপ ৰিপেইণ্ট কৰা গৈছে, আপোনাৰ চাই লওক ডালাখিনি পুৰা নতুনকে ৰিপেইণ্ট কৰা গৈ আছে, আপোনাৰ ডালাখিনি মজবুত আছে। আপুনি ইয়াত ধুনীয়াকে এখন ডাঙৰ গাড়ী বুলি ক'ব লাগে, এটা পিকআপ বুলি ক'ব লাগে, ধুনীয়া এখন য়দাৰ গাড়ী হয়। আপোনাৰ মোটামুটি 15-16 এয়াৰ মাইলেজ থাকে। তো আপোনালোকে লৈ ল'ব পাৰিব। যদি আপুনি এটা ছেকেণ্ড হেণ্ড মাল টনা গাড়ী দি আপুনি লৈ কিনে এটা ভালদৰে টকা উপাৰ্জন কৰিম বুলি ভাবিছে বা ঘৰ চলাম বুলি ভাবিছে, আপোনালোকে লৈ ল'ব। আজিয়ে লৈ লওক, আজিয়ে গৈ কিনে ইয়াৰ পৰা লৈ কিনে আপুনি ঘৰ চলাব পাৰে বা আপুনি ভাড়া মাৰিব পাৰে, মানে এনেকুৱা কণ্ডিশ্যনত হৈ আছে। যদি আপোনালোকক এখন গাড়ীৰ প্ৰয়োজন হৈ আছে, তো আপোনালোকে লৈ ল'ব পাৰে। এইটো য়োদ্ধা হয়। ইয়াৰ কাগজ পাতি টোটেলি ক্লিয়াৰ কৰি কিনে আপোনাক দিয়া যাব। ইয়াৰ প্ৰাইচটো মই অনুমানিক এটা কৈ দিছো, আপোনাৰ 4 লাখ হয়। ইয়াৰ পৰা আপুনি বাৰ্গেনিং কৰিব পাৰে, নেগচিয়েবল হৈ যাব অলপ চলপ। আপোনালোকে ইয়াত ফোনত কথা পাতি কিনে আপুনি নেগোচিয়েশ্যন কৰি দিব পাৰিম। আৰু আপোনালোকে যদি চলি থকা নম্বৰত কণ্টেক্ট কৰে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আপুনি নিজে আহি কিনে টেষ্ট ড্ৰাইভ কৰি কিনে আপুনি গাড়ীখিনি ল'ব। মেকানিক আহি কিনে দেখাই কিনে ল'ব, আমাক একো আপত্তি নাই। চাই লওক গাড়ীখিনি কণ্ডিশ্যন কেনেকা আছে। এই দাদাৰ নম্বৰটো বা দি আছো স্ক্ৰীনত চলি থকা নম্বৰত, আপোনালোকে দাদাৰ লগত কণ্টেক্ট কৰি কিনে এই গাড়ীৰ বিষয়ে জানিব বিচাৰিছে, যদি জানিব পাৰে। যদি আপোনালোকে মোৰ চেনেলত নতুনকৈ আছে, এইবোৰ ভিডিঅ' চাম বুলি ভাবিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ' আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।